বেটাৰ হাতখন কি হ'ল দেখিছেনে আপোনালোকে পুৰা কাটিব লগা হৈছে হাতখন তাৰভাগৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালেই। আৰু এয়া চাওকচোন, ৰাতিপুৱা কৰিব লগা কামখিনি কৰি লৈছোঁ। প্ৰত্যেকজনী মহিলাই শুই উঠিয়ে এইখিনি কাম কৰিব লগা হয়েই, ময়ো কৰি ল'লোঁ। ঘৰ দুৱাৰবিলাক চফা কৰি ল'লোঁ, কাৰণ কিয় ঘৰ দুৱাৰবিলাক চফা কৰি নল'লে মনবিলাকো ভাল নালাগে। গোটেইবিলাক চাফ চিকুণ কৰি লৈছোঁ। কৰি লৈ সোনকালে বেটাক লৈ যাব লাগিব জবচৈকা ছাৰৰ চেম্বাৰলৈ। আৰু মই এইবিলাক চব ঘৰ দুৱাৰ চফা কৰি ল'লোঁ। কৰি লৈ এয়া বৰষুণজাক কিনকিনকৈ বৰষুণ দি আছে। আৰু এইফালে ফুলবিলাকৰ টাববিলাকো বাহিৰলৈ উলিয়াই দিছোঁ। গোটেই ফুলবিলাক টান কটকটীয়া হৈ গৈছেগৈ। ফুলখিনি পানী খুৱাবৰ কাৰণে বাহিৰলৈ চব উলিয়াই দিলোঁ। এইখিনি ফুল দেখিছেনে? এইখিনি পানী খোৱা হৈছিলে বাৰু, তথাপিতো উলিয়াই নিদিওঁ নেকি এইখিনি। আৰু এইখিনি দেখিছেনে? এইখিনি কিন্তু পানী দিব লাগিব। এইখিনি পূৰা টান হৈ গৈছেগৈ। এগলনিমা ফুলবিলাকৰ পানীটো ইমান দিব নালাগে যদিও মানে মাজে মাজে পানী দি থাকিব লগা হয়। মই দিয়া হোৱা নাই, সেইকাৰণে পানী চবকে দি ল'লোঁ। চব বাহিৰলৈ উলিয়াই দিলোঁ। আৰু এয়া মই চব উলিয়াই মেলি মেডিকেল যাবলৈ ওলালোঁ। এয়া বেটাক লৈ লৈছোঁ। হাতখন কাইলৈৰ পৰা পৰীক্ষা আছে তাৰ ভাগৰ, সেইকাৰণে লৈ গৈছোঁ ইয়াক কাটি আনোগৈ বুলি। মই কাটিবলৈ ভয় লাগে। এয়া পাই গ'লোহি আমি চেম্বাৰ দি বহি আছে, মানে ডক্টৰৰ ভিতৰত পেচেণ্ট চাই আছে। তাৰপৰা এয়া আহিলে কাটি আছে, ৰেপি আছে কাটিব পৰা নাই। কটকটীয়া টান মাৰি আছে যে, সেইকাৰণে এইখিনি কাটিবলৈ অকণমান কষ্ট হ'ল। তথাপি তাৰ হাতখন বিষাইছে বুলি ক'লে, ইমান গুৰুত্ব দিয়া নাই, নহ'লে সি বেছিকৈ মনটো মাৰি দিব যে, সেইকাৰণে এয়া কটাই দিলোঁ। কটাই মেলি এয়া হৈ গৈছে, প্ৰায় অলপ বাকী আছে। চাওকচোন ইমান ৰেপিব লগা হৈছে, মানে ঘৰতকো কাটিব পাৰিলোঁহেঁতেন। এয়া ফাইনেলি আমাৰ কটা হৈ গৈছেগৈ। চাব দেই, হাতখন বহুত বিষ হৈছিলোঁ কৈছে, তথাপিতো এতিয়া বিষ হৈ থাকিলেওতো পৰীক্ষাত দিব নোৱাৰিব ন, কিমান লোকচান হ'ব। ছমহীয়া পৰীক্ষা তাতে দিব নোৱাৰিলে দিগদাৰ হ'ব। এয়া কটা হৈ গ'ল পূৰা। কাটি লোৱাৰ পিছতে আমি ঘৰলৈ আহিবলৈ ৰাওনা হ'লোঁ যদি কি হ'ল, মহিলা মানুহৰতো কাপোৰৰ বেছি প্ৰয়োজন নহয়। এয়া দেখিছেনে আইনোছ কালেকশ্যন, এয়া কলেজ তিনিআলিত আছে। গোটেই কাপোৰৰ অফাৰ দি আছে, পূৰা কাপোৰ উলিয়াই আছে। এয়া দেখিছেনে 200 টকা, 300 টকা, 600 টকা, 500 টকা, ইমান ধুনীয়া ধুনীয়া কাপোৰ গোটেই অফাৰ দি আছে। আপোনালোকক যদি কাৰোবাৰ প্ৰয়োজন হৈছে কাপোৰ লৈ ল'ব। মই কাপোৰ এযোৰ চালোঁ, কাপোৰযোৰ পচন্দ হ'ল, ল'লোঁ কাপোৰযোৰ। কিন্তু বহুত কম, অইনবিলাক দোকানতকৈ বহুত কম দামত দি আছে। এইযোৰ কাপোৰ দেখিছেনে বাৰু, বহুত কমত দি আছে। এয়া 600 টকা, এইযোৰ 500 টকা, এইযোৰ 400 টকা। এইখিনি কাপোৰ মানে ইমান ধুনীয়া নহয়, আপুনি কিনিলে দাম লৈছে বুলি ক'ব। বহুত হ'লচেলত দি আছে। আপোনাক যদি প্ৰয়োজন হয় কলেজ তিনিআলি আইনোছ কালেকশ্যন বুলি পাব। কলেজ তিনিআলিতে আপোনালোকে ল'ব পাৰিব। একদম বহুত ধুনীয়া ধুনীয়া কাপোৰ পাব আপোনালোকে পূজাৰ কাৰণে। আপোনালোকক কাৰোবাক যদি প্ৰয়োজন হৈছে নহয়, আপোনালোকে কণ্টেক্ট কৰিব। আৰু নহ'লে আপোনালোকে নাজিৰা কলেজ তিনিআলিলৈ আহিলে কাপোৰ ল'ব পাৰিব। দেখিছেনে বহুত কাষ্টমাৰ আছে যে, কাষ্টমাৰ আহি যোৱাৰ পিছতে মই ইয়াত ভিডিঅ' কৰিছোঁ। 2জন কাষ্টমাৰ আছে, তথাপিতো ভিডিঅ' কৰিবলৈ বেয়া লাগে যে, সকলোখিনি 2জন যোৱাৰ পিছতে কৰিছোঁ। আৰু বহুত ধুনীয়া হেভি কাপোৰ হ'ব। আপোনালোকে কম দামত পাইছে বুলি কোনেও নকয়। বহুত হেভি কাপোৰ আপোনালোকে ল'বলৈ আহিব নাজিৰা কলেজ তিনিআলিত। বাই বাই। আজি ভিডিঅ' যদি ভাল পাইছে লাইক কমেণ্ট আৰু লগতে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। আৰু এইযোৰ কাপোৰ দেখিছেনে, মই লৈছোঁ এইযোৰ কাপোৰযোৰ লগতে চিলাবলৈ দি থৈ আহিছোঁ দোকানতে। এইযোৰ দেখিছেনে বাৰু, পিংক কালাৰ লৈছোঁ। কেনেকুৱা লাগিছে যদি জনাব দেই, যদি ভাল লাগিছে কমেণ্ট কৰিব।